কথাবোৰ অলপমান আচৰিত ধৰণৰ সেই যে আপোনাক বা মোক যিদৰে আপুনি দেখি আছে বা আপোনাক যিদৰে মই দেখি আছোঁ সেই মোক দেখাৰ ধৰণেই বা আপোনাক মই দেখাৰ ধৰণেই প্ৰকৃততে জানো আপুনি বা মই সেই ব্যক্তিগৰাকীয়ে হয়। কোৱা হয় জীৱনটো এটা নাটঘৰ, আপুনি মই প্ৰতিগৰাকী ব্যক্তিয়েই ইয়াত একোগৰাকী ভাৱৰীয়া। জীৱনৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্ষণত আপুনি মই কেৱল মাত্ৰ অভিনয় কৰি আছোঁ। সেই যে মই আপোনাৰ আগত এতিয়া কথা কৈ আছোঁ, আপুনি মোৰ কথাবোৰ শুনি আছে, খুব সুন্দৰ সুন্দৰ শব্দ ব্যৱহাৰ কৰি, খুব সুন্দৰ সুন্দৰ বাক্য ব্যৱহাৰ কৰি আপোনাৰ আগত মই কথাবোৰ উপস্থাপন কৰি আছোঁ। কিন্তু প্ৰকৃততে জানো মই সেইগৰাকী ব্যক্তিয়ে হয়? এবাৰ নিজক সোধক, সমাজখনত ভাল হৈ থাকিবলৈ, নিজকে সমাজখনত প্ৰতিষ্ঠিত কৰিবলৈ প্ৰতিটো দিনত জানো আমি অভিনয় কৰি নাথাকোঁ? এগৰাকী নতুন ব্যক্তিক যেতিয়া লগ পাওঁ বা হাজাৰজন ব্যক্তিক যেতিয়া আমি লগ পাওঁ দৈনন্দিন জীৱনত, প্ৰতিগৰাকী ব্যক্তিৰ আগত জানো আমি অভিনয় কৰি নাথাকোঁ? কিন্তু প্ৰকৃততে আপোনাৰ ব্যক্তিত্বটো কি হয় কেৱল মাত্ৰ আপুনি নিজক চিনি পায় বা মই নিজক চিনি পাওঁ। কিন্তু তাৰ মাজত এনেকুৱা হৈছে নেকি ক'ৰবাত যেন আপুনি নিজক পাহৰি পেলাইছে, আপুনি নিজক লৈ সময় দিয়া নাই বা আপোনাৰ নিজৰ যিখিনি আপোনাৰ ভাল লগা, নিজৰ যিখিনি আপোনাৰ প্ৰায়ৰিটি, সেইখিনি বস্তুক যেন আপুনি ক'ৰবাত আঁতৰাই কাষত ৰাখি থৈছে কেৱল মাত্ৰ সেই অভিনয় কৰি থাকিবৰ বাবে। যদি এনেকুৱা কৰিছে তেতিয়াহ'লে কিন্তু কেতিয়াবা নিজক লৈও সুখী হ'বলৈ চাওক, নিজক লৈও অলপমান সময় পাৰ কৰিবলৈ চাওক। আনৰ আগত ভালৰি দেখাই আনৰ বাবে অভিনয় কৰি থাকি গোটেই জীৱনটোত একোৱে লাভ নাই। কাৰণ আমি এনেকুৱা এখন সমাজত বসবাস কৰোঁ যিখন সমাজত আপোনাক সমালোচনা কৰিবলৈ বহুজন আহিব, কিন্তু আপোনাৰ ভাল মুহূৰ্তত বা আপোনাৰ বিপদৰ মুহূৰ্তত আপোনাক সহায় কৰিবৰ বাবে কোনো এগৰাকী ব্যক্তি কিন্তু আগবাঢ়ি নাহে। গতিকে নিজক লৈ সুখী হ'বলৈ চেষ্টা কৰকচোন। কেৱল মাত্ৰ নিজক লৈ আপুনি ব্যস্ত থাকিবলৈ শিকক। আনে কি কৈছে, আনে কি হাজাৰটা সমালোচনা কৰিছে, সেই সমালোচনাৰ পৰা একেবাৰে ফালৰি কাটি আহক। কেৱল মাত্ৰ নিজক লৈ জীয়াই থাকিবলৈ শিকক, কেৱল মাত্ৰ নিজক লৈ সুখী হ'বলৈ শিকক। ধন্যবাদ।